ইতিবাচক আছে, যিটো আজি আছে কাইলৈ নাই, এইটো হৈছে মায়া। গতিকে আমি দ্বিতীয় এই দুভাগ শুনো, যদি সময় হয় আমি পিছতে অকণমান আগবাঢ়িম। এতিয়া যুগৰ ধৰ্ম, এই ভাগৰ পূৰ্বতে প্ৰথম স্কন্ধ ভাগৱতে উল্লেখ হৈছে, যেতিয়া ব্যাসদেৱে 17খন পুৰাণ ৰচনা কৰি তেওঁ উগুল ফুগুল মনেৰে বদলিকা আশ্ৰমত বহি আছিল। আমাৰ জ্যেষ্ঠসকলে জানে কথাটো। সেই সময়তে নাৰদ তাত উপস্থিত হৈছিল। তেতিয়া নাৰদক দেখাৰ লগে লগে ব্যাসদেৱে ভক্তিভাৱে সেৱা জনালে, পঢ়িবলৈ দিলে। সি বুজিলে যে মই 17খন পুৰাণ ৰচনা কৰিলোঁ, মই চিন্তা কৰাৰ লগে লগে, ব্ৰহ্মক চিন্তা কৰাৰ লগে লগে প্ৰভু ভগৱানে মোক দেখা দিয়ে। তেনেস্থলত মোৰ মনটো কিয় টুকুৰ টুকুৰ মই বুজি পোৱা নাই, এই বুলি কোৱাৰ লগে লগে তেতিয়া কি বুলি কৈছে ব্যাসদেৱক, নাৰদৰ বদতি শুনা মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ। আকস্মিকে লোক শিক্ষা ধৰ্ম নুবুজিলা তুমি উভে তব তত্ত্বমৰ্ম। দৈহিক কৰ্ম কুক লীলা ধৰ্ম বুলি তোমাৰ অৱসৰে লোক নাহিল বুলি। স্বভাৱে লম্ভত বিষ ৰত অনুৰাগ, স্বৰ্গ পাইলো ধূলি ৰংগে কাতে সংসাগ। কৰিলা নাহিংসা ধৰ্ম নানা দেৱ ভোজৈ, পুণ্য ক্ষয় ভৰে নাই নৰকত মজৈ। হে মহামুনি ব্যাস, তুমি জগতক কৰিলা সৰ্বনাশ। আকস্মিকে তুমি লোকক হিংসা ধৰ্মহে প্ৰৱৰ্তন কৰিলা, কিন্তু তুমি বেদৰ তত্ত্ব মৰ্ম ভালদৰে বুজি নাপালা। তুমি যি 17খন পুৰাণ ৰচনা কৰিলা, সেই পুৰাণবিলাকে কি পালে সন্তুষ্ট হ'ব, সেই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা।